ভ্ৰমণ আছে ঘৰে ঘৰে তেওঁলোকে ডিমাণ্ড কৰে আজিকালি। এটা সময়ত আমি পঢ়াৰ সময়ত চাইকেল মাৰি ইয়াৰ পৰা দলৈগাঁও গৈছোঁ, সেইখন স্কুলত চাকৰি কৰিলোঁ, তাতে পঢ়িলোঁ, তাতে চাকৰি কৰি আছোঁ এছিষ্টেণ্ট টিচাৰ হিচাপে, লগতে প্লাছ স্কাউট মাষ্টাৰ হিচাপে কাম কৰি আছোঁ। তাত এৱাৰনেছ প্ৰগ্ৰেমবিলাক আমাৰ হয়, আমাৰ ফায়াৰ ব্ৰিগেডৰ মানুহ আহে, নিমন্ত্ৰণ জনাওঁ। মণিমৰি থানাৰ এৰিয়াত পৰিছে, অচি ছাৰ ইতিমধ্যে প্ৰগ্ৰেম কৰি গৈছে। প্ৰায়েই মানে এনেকুৱা এৱাৰনেছ প্ৰগ্ৰেম আমি কৰোঁ, লোক লাগে এনেকুৱা প্ৰগ্ৰেম দেখিলে মই প্ৰায়ে যাওঁ, ভাল লাগিল। এনেকুৱা প্ৰগ্ৰেমত হ'ব লাগে, আমি সজাগ হ'ব লাগে। আমি সজাগ হ'লেহে আমি বাচিম, আনকো বচাম। মোৰ জীৱনটোৰ লগত মোৰ পৰিয়াল জড়িত, মোৰ ল'ৰা ছোৱালী জীৱন জড়িত আছে, মোৰ সমাজখন জড়িত। মই এটা অনুষ্ঠানত কাম কৰোঁ, মোৰ সেই অনুষ্ঠানটো জড়িত হৈ আছে। এটা বিশাল এৰিয়া, আপুনি নিজে এটা অনুষ্ঠান হওক, অনুষ্ঠান হৈ পেলাই কাম কৰক, নিজকে বচাওক, সমাজ বচাওক, এইটো ৰিকুৱেষ্ট থাকিল। আৰু মই চবকে ধন্যবাদ জনাইছোঁ। এনেকুৱা প্ৰগ্ৰেম হ'ব লাগে। আচলতে আমাৰ থানাই প্ৰায় আগতে যিজন আছিলে তেখেতে খুব ক্ৰিয়েটিভ মনৰ মানুহ। এই ছাত্ৰ ছাত্ৰীক লৈ পেলাই এৱাৰনেছ প্ৰগ্ৰেম কৰিছে, এই পথ সজাগতামূলক অনুষ্ঠান তেখেতে প্ৰায়ে কৰিছে, ইতিমধ্যে চলি আছে এইটো ধাৰা। আৰু আমিও প্ৰত্যেকে সজাগ হ'ব লাগিব, নিজে সজাগ হ'লেহে আমি বাচিব পাৰিম। মই থুলমূলকৈ ক'লোঁ, সময় নষ্ট নকৰোঁ। চবকে ধন্যবাদ জনাইছোঁ, চবেই সজাগ থাকক, নিজে বাচক। মই এইখিনি ক'লোঁ, ধন্যবাদ।